নমস্কাৰ কথা পাতো আহক এই অনুষ্ঠানলৈ আপোনালোক আটাইকে মই অৰ্চনা বৰঠাকুৰে আদৰণি জনাইছো আমি আমাৰ আগৰ যেটো ভিডিঅ ইয়াৰ পূৰ্বে যেটো ভিডিঅ প্ৰচাৰিত হ'ল তাত নতুন শিক্ষা নীতিৰ বিষয়ে এটা প্ৰস্তাৱনামূলক এটা ভিডিঅ আমি আপোনালোকলৈ আগবঢ়ালো আৰু মই আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাইছো বিভিন্ন শিক্ষকে মোক ফোন কৰি কৈছে যে ইমান সৰলীকৃতভাৱে গোটেই বিষয়টো এতিয়াৰ দৰে কোনেও কোৱা নাছিল এখেতৰ দৰে কোনেও কোৱা নাছিল মই নাম ল'ব বিচাৰিছো দেৰগাঁও গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ চিদানন্দ পাঠক ছাৰে মোক কোৱাই ফোন কৰি ক'লে যে নতুন শিক্ষা নীতিৰ বিষয়ত আটাইতকৈ শ্ৰেষ্ঠ ভিডিঅ' এইটো বা আটাইতকৈ প্ৰয়োজনীয় কথাখিনি এতিয়াহে যেন বুজিবলৈ আৰম্ভ কৰিছো এনেকুৱা লাগিছে মই ধন্যবাদ জনাইছো মালুৱালী হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ শ্যামলিমা বৰা বাইদেউ মই ধন্যবাদ জনাইছো পাণ্ডু আদৰ্শ হাইস্কুলৰ ভূপতি শৰ্মা ছাৰ ৰিফাইনাৰী হাইস্কুলৰ প্ৰদীপ ডেকা ছাৰ আৰু ৰীতাশ্ৰী গগৈ শিক্ষয়িত্ৰী গীতাশ্ৰী বাগলাৰী এই বহুতৰ নাম আচলতে এইখিনি ল'বলৈ মন গৈছে মোৰ কিন্তু আপোনালোক যিসকলে ফিডবেক দিছে মই ধন্যবাদ জনাইছো আৰু সকলোতকৈ ডাঙৰ কথা যে এই যে আপোনালোক উৎসাহিত হৈছে আপোনালোকে অনুভৱ কৰিছে যে অকনমান ভালদৰে বুজিবলৈ সহজ হৈছে সেয়া আমাৰ কাৰণে বহুত ডাঙৰ সাহস আচলতে নাজমিন বাইদেউ ডিফুৰ নাজমিন বাইদেউৰ নামো মই লৈছো প্ৰথমে বাইদেউৰ ফোনটো আহিছিল আচলতে আজিও আমি নতুন যেটো শিক্ষা নীতি কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষা নীতিৰ বিষয়ত আমি বিস্তৃতভাৱে এলানি ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি কৈছিলো গতিকে আজিও আমি এটা বিশেষ বিষয় লৈ আলোচনা কৰিম আৰু আমাৰ সৈতে আছে আজি আমাৰ সৈতে আলোচনাত আছে দেশৰ এগৰাকী বিশিষ্ট সামাজিক মনোবৈজ্ঞানিক মেনেজমেন্ট উপদেষ্টা শিক্ষাবিদ ডক্টৰ প্ৰদীপ বৰঠাকুৰ ছাৰ আপোনাক অনুষ্ঠানলৈ আদৰণি জনাইছো Thank you. স্যার আমার পরবর্তী ভিডিও যেটো আগৰ ভিডিও আমাৰ হৈ গৈছে পূৰ্ববৰ্তী যেটো ভিডিও তাত আমি এটা প্ৰস্তাৱনামূলক এটা ভিডিও আছে নতুন শিক্ষা নীতিটোনো কি সেই বিষয়ত এটা আমি থুলমূল এটা আলোচনা কৰিছিলো আৰু আজি আমি এটা বিশেষ বিষয় লৈ আলোচনা কৰিম বুলি ভাবিছো আৰু হেতুৰ বিষয়ে আপুনি কালি কৈছিল যে আটাইতকৈ বেছি সেই বিষয়টোৰ এটা ভূমিকা আছে গোটেই শিক্ষা নীতিটোত হেয়া হৈছে ৰোল অফ টিচাৰ এই গোটেই যেটো নতুন শিক্ষা নীতি তাত এগৰাকী শিক্ষকৰ ভূমিকা কি হ'ব আৰু এগৰাকী শিক্ষক কেনেকুৱা ধৰণে প্ৰশিক্ষিত হ'ব লাগিব এতিয়া বহুতৰ হয়তো স্যাৰ এনেকুৱা এটা কথা ভাব হয় যে শিক্ষকৰ ৰোল আৰু সুকিয়াকৈ কি থাকিব শিক্ষকৰ ৰোলটো সদায় শিক্ষকে নিজৰ দায়িত্ব পালন কৰি আহিছে আকৌ সুকিয়াকৈ কি দায়িত্ব পালন কৰিব লাগিব এনেকুৱা ধৰণৰ এটা খুব স্বাভাৱিক এটা প্ৰশ্ন বহুতৰ হৈছে বা হোৱাটো স্বাভাৱিক কথা হেকানে স্যাৰ মই আপোনাৰ বা জানিব বিচাৰিছো নতুন শিক্ষা নীতিয়ে এগৰাকী শিক্ষক কেনে হোৱাটো বিচাৰিছে নতুন শিক্ষা নীতিত এইটো সম্পূৰ্ণভাৱে স্বীকৃতি পাইছে যে শিক্ষকে একেবাৰে মূল যদি আমি শিক্ষা ব্যৱস্থাটো ভাল কৰিব লাগে তেতিয়াহলে যেতিয়ালৈকে শিক্ষক সম্পন্ন নহয় সকলো ফালৰ পৰা আৰু যেতিয়ালৈকে তেওঁলোকৰ এই এটা কমিটমেন্ট নাথাকে শিক্ষকতাৰ প্ৰতি তেতিয়ালৈকে এইবিলাক বাকিবোৰ কথা সব মিছা যিমান কাৰিকুলাম বদলক যিমান টেকনলজি যিমান যি নকৰক এইবিলাকৰ পৰা নহয় গতিকে শিক্ষকে ইয়াত প্ৰথমতে তাতে কৈছে টিচাৰ্স ফৰ্ম দ্য হাৰ্ট অফ দ্য এডুকেশ্যন প্ৰচেছ শিক্ষা গোটেই মূল মানে হাৰ্টটো হলগে হৃদয়খন হলগে শিক্ষকে আৰু এটো কৈছে শিক্ষানীতিত যে the high respect for teachers and high status of the teaching profession must be revived and restored মানে শিক্ষকতা বস্তুটোৰ যেটো গৰিমা আছিল আগৰ দিনত ভাৰতবৰ্ষত গুৰুক অতি উচ্চ স্থান দিয়া হৈছিল গতিকে যেটো এতিয়া যেটো অধপতন হল এইটো হলাব খুইছে এই দুটা কথা খুব স্পষ্ট যে শিক্ষকৰ ভূমিকাটো একেবাৰে কেন্দ্ৰত সোমাই আছে একেবাৰে হাৰ্টত আৰু দুই নম্বৰতে শিক্ষকৰ স্থান উচ্চ হ'ব লাগিব ৰেসপেক্ট হ'ব লাগিব গতিকে ভূমিকা বুলি ক'লে তুমি যেটো প্ৰশ্ন খুদিছা ৰোল অফ দা টিচাৰ
নিশ্চয় অৱশ্যে এই পলিচিটোত এই বিষয়ে বহুত বহলকে কোৱা হোৱা নাই কিন্তু যিবিলাক শিক্ষাৰ উদ্দেশ্য ৰাখিছে যিহেতু মই শিক্ষকৰ ট্ৰেইনিঙত বহুত বছৰ কাম কৰিলোঁ গতিকে মই এইটো ক'ব পাৰোঁ যে we have to change মানে এটা ডাঙৰ চেঞ্জ হ'ব লাগিব শিকোৱাৰ পৰা from teaching to facilitating learning মানে shift হ'ব লাগিব where the focus has to entirely change এতিয়া আমাৰ সব কলেজত হওক স্কুলত হয় সবতে আৰু এতিয়াও গোটেই ভাৰতবৰ্ষতে এতিয়া যদিও পলিচিত এইবিলাক কথা আহিছে কিন্তু তুমি এতিয়া দেখিবা এই যে অনলাইন এডুকেশ্যন আৰম্ভ হ'ল এই কোভিডৰ কাৰণে ক'ত এম্ফেচিছ দিয়া হৈছে অনলাইন মাষ্টৰে পঢ়ুৱাব লাগে সেই একেটা কামে যিটো কৰি আছিলে ক্লাছত সেই একেটা কামকে অনলাইনত কৰিব লাগে ল'ৰা ছোৱালীক পঢ়ুৱাব লাগে এইটোৱে আচলতে শিক্ষা ব্যৱস্থাটোৰ একেবাৰে ডাঙৰ কাৰণ আমাৰ গুৰুত্বটো পঢ়োৱাৰ ওপৰত শিকাৰ নহয় ওকে এতিয়া এইটো সলনি হ'ব লাগিব আমাৰ এণ্টায়াৰ এটেনশ্যন হেজ টু শিফ্ট টু লাৰ্ণিং নট অন টিচিং গতিকে তেতিয়াহ'লে টিচাৰ ৰোলটো কি হ'ব টিচাৰ ৰোলটো হ'লগৈ ফেচিলিটেশ্যন ফেচিলিটেট মেডিয়েট লাৰ্ণাৰ হেজ টু লাৰ্ণ শিকিব কোনে লাগিব শিক্ষাৰ্থীয়ে শিকিব লাগিব মাষ্টৰে ল'ৰা ছোৱালীৰ কাৰণে শিকিব নোৱাৰে গতিকে শিক্ষকৰ কাম এইটো হ'ব যে কেনেকৈ তেওঁলোকক উৎসাহ দিব পাৰে কেনেকৈ ৰাস্তা দেখুৱাব পাৰে কেনেকৈ যিবিলাক শিকাৰ যিবোৰ ৰিচোৰ্চ সেইবিলাকক গাইড কৰিব পাৰে আৰু কেনেকৈ তেওঁলোকক ফিডবেক দিব পাৰে গতিকে নতুন যিটো ৰোল আৰু এইটো অকল ভাৰতবৰ্ষৰ কথা নহয় তুমি ইউৰোপত যদি চোৱা ইউৰোপীয় দেশবিলাকে খুব যোৱা 20 বছৰত সাংঘাতিক কাম কৰিছে অন লাৰ্ণিং টু লাৰ্ণ মানে গোটেই শিফটিংটো তালে হ'ব গতিকে লাৰ্ণিং টু লাৰ্ণ যেতিয়া সেই কথাটো আহিব যিটো কালি আমি কথা পাতিছিলোঁ লাৰ্ণ টু নো লাৰ্ণিং টু লাৰ্ণৰ মূলতে টিচাৰৰ ৰোলটো ফেচিলিটেটৰ হ'ব গতিকে সেইটো আটাইতকৈ ডাঙৰ কথা যে টিচাৰৰ ৰোলটো বেছিকৈ ল'ৰা ছোৱালীৰ লগত তেওঁলোকক ফেচিলিটেট কৰিব লাগে আৰু তাৰ কাৰণে কিছুমান শিফ্ট হ'ব লাগিব টিচাৰৰ যিবোৰ কম্পিটেঞ্চ এইবিলাক চব শিফ্ট হ'ব মানে এতিয়া এজন ভাল টিচাৰ বুলি ক'লে যি ভালকে এক্সপ্লেইন কৰিব পাৰে ভালকে ক্লাছত কথা ক'ব পাৰে আৰু ল'ৰা ছোৱালীক মানে কণ্ট্ৰলত ৰাখিব পাৰে সেইজনকে ভাল টিচাৰ বুলি কোৱা হয় কিন্তু এইবিলাক কথা যাব এতিয়া নতুন শিক্ষা ব্যৱস্থাটো কৰিবৰ কাৰণে টিচাৰৰ যিটো সক্ষমতা তাত সেইটোৱে বেছি কাউণ্ট নকৰে বেছি কাউণ্ট কৰিব কেনেকৈ ল'ৰা ছোৱালীক উৎসাহ দিব পাৰে কেনেকৈ ল'ৰা ছোৱালীক এনগেজ কৰিব পাৰে কেনেকৈ ল'ৰা ছোৱালীক ফেচিলিটেট কৰিব পাৰে কেনেকৈ প্ৰশ্ন সুধিব পাৰে ল'ৰা ছোৱালীক প্ৰশ্ন সোধাটো আটাইতকৈ ডাঙৰ কথা এইটো এটা ডাঙৰ স্কিল গতিকে এই নতুন ধৰণৰ স্কিল কিছুমান আমাৰ টিচাৰবিলাকক বিলাকে মানে আহৰণ কৰিব লাগিব এতিয়া এই নতুন শিক্ষা ব্যৱস্থা এইটোৱে হ'ব ঠিক আছে মই এইখিনিতে এটা প্ৰশ্ন মই সুধিব পাৰোঁনে আপোনাক চিয়'ৰ হয় স্যাৰ আপুনি এটা যিটো কথা ক'লে যে শিক্ষকৰ কেনেকুৱা দায়িত্ব হ'ব বা কেনেকুৱা কৰিব মই এটা কথা খুব আশ্চৰ্যৰে লক্ষ্য কৰিলোঁ এই লকডাউনৰ মাজত যিসমূহ অনলাইন ক্লাছ হৈ আছে তাত এটা শিক্ষকৰ এটা মানে এটা ৰোল দেখিলোঁ এটা দায়িত্ব তেওঁলোকৰ দেখিলোঁ যে তেওঁলোকে কিছুমান যিটোক আমি কওঁ নোটছ মানে উত্তৰ কিছুমান প্ৰস্তুত কৰি ছাত্ৰ ছাত্ৰীৰ কাৰণে দিছে কিন্তু আমি যি সময়ত পঢ়ি আছিলো সেই সময়ত ব্যৱস্থাটো এনেকুৱা আছিল যে পাঠটো বুজাই দিলে আৰু প্ৰশ্নোত্তৰসমূহ আমি নিজেই কৰিব লাগিব কিন্তু এতিয়া যিটো ব্যৱস্থা হৈ আছে এই যে উত্তৰসমূহ শিক্ষকে কৰি দিয়ে তেনে কৰাৰ ফলত বাৰু ছাত্ৰ ছাত্ৰীয়ে কিবা এটা বিষয় এক্সপ্ল'ৰ কৰাৰ যিটো তেওঁলোকৰ এটা মানে কথা থাকিব লাগিছিল সেইটো বাৰু একেবাৰে নোহোৱা হৈ গৈছে এই পৰিৱেশটোত গতিকে সেই পৰিৱেশটোৱে যদি এনেকৈ চলি আহিছে তাৰমানে চামৰ পিছত চাম ল'ৰা ছোৱালীয়ে কিবা প্ৰথম কথা যে তেওঁলোকে প্ৰশ্ন এটা মনত সৃষ্টি কৰিব নোৱাৰা এটা অৱস্থা হ'ব নিশ্চয় আৰু দ্বিতীয় কথাটো যে প্ৰশ্নই যদি সৃষ্টি কৰিব নোৱাৰে তেতিয়াহ'লে উত্তৰটো আনে তৈয়াৰ কৰি দিয়া উত্তৰ এটা মুখস্থ কৰি তেওঁলোকে লিখিব লগা পৰিৱেশ এটা হৈ আছে নহয় জানো ছাৰ এই কথাটো সম্পৰ্কত আপুনি কি কয় মই অকণমান শিক্ষানীতিৰ পৰা আঁতৰি আহি আচলতে আপোনাৰ প্ৰশ্নটো কৰিছো কিন্তু মোৰ খুব আপোনাক সুধিবলৈ মন গ'ল এই কথাটো আচলতে
এইটো দেখিছোঁ মই অৱশ্যে এইটো নহয় যে আগতে মানে প্ৰফেচাৰ বা টিচাৰে স্কুলত অন্তত আমাক দিয়া নাছিলে কিন্তু কলেজত দিয়া নাছিলে হয় প্ৰফেচাৰ দিছিলে হয় আৰু এতিয়া ভেৰি ৰিচেণ্টলিও মই যোৱা তাত কলেজৰ ল'ৰা ছোৱালীবিলাকে মোৰ ওচৰলৈ যিবোৰ আহে তেওঁলোকে মোক কৈছে যে বিশেষকৈ এখন জে বি কলেজৰ মানে এজন টিচাৰে কিবা হিষ্ট্ৰীত কৈছে যে মই যিটো নোট দিওঁ অকল সেইটোহে লিখিব লাগিব অন্য কোনো কিতাপৰ পৰা মোক সোধোতে মই কৈছিলোঁ তুমি কেইখনমান বেছিক মানে যিমান কেইজন ভাল ঐতিহাসিক আছে তেখেতসকলৰ কিতাপবোৰ পঢ়ি চাবা ইংৰাজীত হওক বা অসমীয়াতে হওক আৰু তাৰপিছত তুমি নিজে বনাবা কৈছে নহয় ছাৰ আমাৰ ছাৰে কৈছে যিটো নোট মই দিছোঁ সেইটোৰ পৰাই লিখিব লাগিব নহ'লে নম্বৰ নোপোৱা গতিকে এই যিটো এটা কালচাৰ এটা ডেভেলপ হ'ল আৰু নতুন পলিচিয়ে এইবিলাককেতো নাইকিয়া কৰিব খুজিছে ধৰা তাৰ কাৰণে পৰীক্ষাটো সলাব লাগিব যদি পৰীক্ষাটো সলায় তাৰমানে মুখস্থ কৰা কাম নহ'ব বুলি যেতিয়া জানিব তেতিয়া অট'মেটিকেলি নাইকিয়া হৈ যাব এতিয়া মোৰ বাহিৰত আমেৰিকাত মোৰ ছোৱালীজনী পঢ়োঁতে এটা পৰীক্ষা PhD কাৰণে এটা পৰীক্ষা হ'ব মানে এৰিয়াৰ কাৰণে ফাইনেলি এই পৰীক্ষাটো 15 দিনৰ সময় দিছে এটা লিখিব লাগিব এটা ছাবজেক্ট দিছে টপিক দিছে আৰু এটা মানে শপত খাব লাগিব যে মই কাৰো লগত এইটো বিষয়ে কথা নাপাতো okay student has to swear that they are not going to consult anyone on this topic তাৰ বাহিৰে কোনো ৰেষ্ট্ৰিকশ্যন নাই তুমি য'ত যোৱা লাইব্ৰেৰীত যোৱা যি কিতাপ চব পঢ়া অ'কে কাৰণ প্ৰশ্নটো এনেকুৱা যে কোনো কিতাপৰ বস্তুৱেতো তুমি তোমাক নম্বৰ নোপোৱা লিখি পেলাই এক্সামিনাৰে চাব তোমাৰ কেপাচিটিটো কি এনালাইজ কৰা চিন্থেচাইজ কৰা এভালুৱেট কৰা তোমাৰ কেপাচিটিটো কি গতিকে এতিয়া আমাৰ পৰীক্ষা ব্যৱস্থাটো যদি সলনি হয় তেতিয়াহ'লে এই বস্তুটো উঠি যাব বুলি মই ভাবোঁ কিন্তু এইটো ডেফিনেটলি এইটোৱে তুমি কোৱা ধৰণে ল'ৰা ছোৱালীবিলাকক পংগু কৰিছে ইণ্টেলেকচুৱেলি মানে দে আৰ কমপ্লিটলি হেণ্ডিকেপ্ট মানে একো কথা শিক্ষকৰ ওপৰতো আচলতে এইটো এক ধৰণৰ বুজাৰ নিচিনা হৈ থাকে বহু সময়ত মই লক্ষ্য কৰোঁ অভিভাৱকসকলেও অভিযোগ কৰে যে আমুক বিষয়টোৰ নোটছ দিয়া নাই আমুক প্ৰশ্নটোৰ উত্তৰ দিয়া নাই শিক্ষকে গতিকে বহুত সময়ত শিক্ষকৰ অৱস্থাটো কোনোবা শিক্ষকে যদি ভাবেও যে অকণমান বেলেগ এটা পন্থা ল'ব পাৰি নেকি বহু সময়ত তেওঁ ভোগ কৰিব লগা পৰিস্থিতিও হয় গতিকে মই আশা কৰিছোঁ নতুন শিক্ষানীতিয়ে এই কথাবোৰ সলনি কৰক আপুনি যিখিনি কথা কৈছে ছাৰ এতিয়া মই আহিছোঁ চেঞ্জ কৰাৰ কথা এটা আপুনি যিটো ক'লে তাৰ লগত এটা প্ৰশ্ন আছিল আপোনাৰ দৃষ্টিত বা নতুন শিক্ষানীতিৰ দৃষ্টিত কোনবোৰ কথা সলনি হ'ব বা সেইটো মই অকণমান আৰু মানে দীঘলীয়াকৈ জানিব বিচাৰোঁ কোনবোৰ কথা সলনি হ'ব যিটো কথা মই প্ৰথমতে ক'লো যে দুটা কথা আছে শিক্ষকৰ এটা অৰ্হতাটো কম্পিটেন্স okay how competent teacher is teaching is an art okay teaching is an art it is backed up by a science গতিকে তাত যিখিনি কম্পিটেন্স লাগে বহুত কম্পিটেন্স আছে আমি যিবোৰে টিচাৰ ট্ৰেইনিং কৰোঁ আমি এইবিলাক খুব ভালকৈ বিশ্লেষণ কৰোঁ কি কি কম্পিটেন্স লাগে এজন টিচাৰ হ'বলৈ নতুন নীতিত কিছুমান কথা আছে মই পিছত কম এইটো বিষয়ে উইল গো চিষ্টেমেটিকেলি নতুন নীতিত টিচাৰৰ বিষয়ে কি আছে মই গোটেই কথাখিনি তোমাক এতিয়া আলোচনা কৰিম গতিকে প্ৰথম কথাটো এই অৰ্হতাটো আৰু দ্বিতীয় কথাটো টিচাৰৰ যিটো মটিভেশ্যন যিটো ডেডিকেশ্যন লাগে এইটো আমি বৰ্তমান তুমি দেখিবা সৰহভাগ টিচাৰৰ কোনো ল'ৰা ছোৱালীৰ প্ৰতিও আৰু মানে শিকাৰ প্ৰতি নিজে শিকাৰ পঢ়া শুনা কৰাৰ এই নোটবুকখন চোৱাৰ বাহিৰে টেক্সট বুকখন চোৱাৰ বাহিৰে একো নকৰে সাধাৰণতে মই এতিয়া কিছুমান স্কুলৰ কলেজৰ লগত জড়িত আছোঁ তাত মই দেখিছোঁ টিচাৰবিলাকক যিমান যত্ন কৰা নহয় তেওঁলোকৰ কোনো ইণ্টাৰেষ্ট নাই যিখন অনুষ্ঠানৰ লগত মই বৰ্তমান কিবা কিবি কাম কৰি আছোঁ তেওঁলোকৰ যিজন অধ্যক্ষ তেখেতে মোক বাৰে কয় আপুনি ট্ৰেইনিং দি দিয়কচোন এই টিচাৰবিলাকক মোক ক'লোঁ ট্ৰেইনিং দি একো লাভ নাই কাৰণ প্ৰথমতে তেওঁলোকে আমি এটা সৃষ্টি কৰিব লাগিব য'ত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব য'ত শিক্ষাটো দৰকাৰ হৈ যায় মানে ডিমাণ্ড কামছ বিফ'ৰ ছাপ্লাই অ'কে ডিমাণ্ড ফৰ কম্পিটেন্স হেজ টু বি ক্ৰিয়েটেড উইদাউট ডেট পিপুল ডোণ্ট লাৰ্ণ
আৰু এই কথাটো নতুন নীতিত মানুহখিনি বুজি পালে যিখিনি বিশেষজ্ঞ এই পলিচিটো লিখিছে তেখেতসকলে এই কথাখিনি ভালকে বুজি পাইছে যে যেতিয়ালৈকে আমি সেইখিনি পৰিৱৰ্তন নকৰো টিচাৰক আমি কৈ পেলাই কোনো কাম নহয় গতিকে নীতিটোত দুটা ভাগ আছে এটা অৰ্হতাটোৰ আৰু এটা কেনেকে তেওঁলোকৰ এই মোটিভেশ্যন টু লাৰ্ণ মোটিভেশ্যন টু ইম্প্ৰুভ এইটো কথা কৰিব পাৰি গতিকে আৰু মই প্ৰথম এইটো কৈ লওঁ যে নীতিটো খুব স্পষ্ট যে আমি শিক্ষকৰ যদি ভাল শিক্ষক দিব নোৱাৰো তেতিয়াহ'লে শিক্ষা ব্যৱস্থাৰ কোনো পলিচিটোৰ কোনো মানে নাথাকিব সেইকাৰণে তেওঁলোকৰ যিটো অবজেক্টিভ পলিচিটো প্ৰথমতে এটা অবজেক্টিভ লিখিছে তাত কৈছে যে এনচিয়ৰ ডেট অল ষ্টুডেণ্টছ এট অল লেভেলছ অফ স্কুল এডুকেশ্যন আৰ টট বাই পেছনেট motivated, highly qualified, professionally trained, and well-equipped teachers. Okay? গতিকে এই অবজেক্টিভটো বা তুমি বুজি পাইছা যে পলিচিটোৱে এইখিনি সৃষ্টি কৰিবৰ কাৰণে কিছুমান ষ্টেপ লৈছে গতিকে পলিচিটো তুমি যদি চোৱা টিচাৰৰ পলিচি তাত মেইনলি একচুৱেলি 7টা ভাগ আছে 7টা ভাগত এই গোটেই টিচাৰৰ গোটেই কথাখিনি কোৱা হৈছে প্ৰথম ৰিক্ৰুটমেণ্ট এণ্ড ডিপ্লয়মেণ্ট তাৰপিছত সাৰ্ভিস এনভাইৰনমেন্ট এণ্ড কালচাৰ তাৰপিছত কন্টিনিউয়াস প্ৰফেশনাল ডেভেলপমেন্ট ওকে তাৰপিছত কেৰিয়াৰ মেনেজমেন্ট এণ্ড প্ৰগ্ৰেছ কেৰিয়াৰ মেনেজমেন্ট এণ্ড প্ৰগ্ৰেছ এইটো মোটিভেশ্যনৰ কাৰণে চিপিডিটো অৰ্হতাৰ বিষয়ে ওকে মানে কন্টিনিউয়াস প্ৰফেশনাল ডেভেলপমেন্টটো অৰ্হতা কেনেকৈ বঢ়াব লাগে কিন্তু কেৰিয়াৰ মেনেজমেন্ট এণ্ড প্ৰগ্ৰেছ কেনেকৈ তেওঁলোকক মোটিভেট কৰিব পৰা যাব তাৰ এটা ব্যৱস্থা হ'ব লাগিব আৰু পিএসটি মানে প্ৰফেশনাল ষ্টেণ্ডাৰ্ড ফৰ টিচাৰ্ছ তুমি যেটো ভূমিকাৰ কথা সুধিলা একচুৱেলি এই কামটো নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনত দিয়া হৈছে এনচিটিয়ে এই টিচাৰৰ ৰোলটো স্পেচিফাই কৰিব ওকে মানে আণ্ডাৰ দ্য নিউ পলিচি এটো মানে ক্লিয়াৰলি ইন ৰাইটিং হোৱাট ইজ দ্য ৰোল অফ এ টিচাৰ এটো দিয়া হ'ব আৰু সেই ৰোলটোৰ ওপৰত ভিত্তি কৰি কি কম্পিটেন্স হ'ব লাগিব তাৰ এটা ষ্টেণ্ডাৰ্ড দিব যিবোৰ কলেজে টিচাৰ এডুকেশ্যন কৰে তেওঁলোকে সেই ষ্টেণ্ডাৰ্ডটোৰ ওপৰত ভিত্তি কৰি এই প্ৰগ্ৰামবিলাক বিএড প্ৰগ্ৰামবিলাক ডিজাইন কৰিব লাগিব ওকে এটো অৰ্হতাৰ বিষয়ে মই আৰু তাৰ পিছত আছে স্পেচিয়েল এডুকেটৰৰ বিষয়ে কালি তুমি প্ৰশ্নটো সুধিছিলা স্পেচিয়েল এডুকেশ্যনৰ বিষয়ে সেইটো এটা ভাগ আছে টিচাৰ পলিচিত আৰু লাষ্টত আছে মানে টিচাৰ এতিয়া এইটো খুব ডাঙৰ খুব জোৰকে কৈছিলে বিশেষকৈ ড্ৰাফ্ট পলিচিত যে আমাৰ যিবোৰ বিএড কলেজ আছে থৰলি ইউজলেছ মানে খুব ষ্ট্ৰং ৱৰ্ডত কণ্ডেম কৰা হৈছে যিবোৰ ষ্টেণ্ড এলোন বিএড কলেজ আছে প্ৰায় 17,000 তেওঁলোকৰ মতে ষ্টেটিষ্টিক্স মতে আমাৰ ভাৰতবৰ্ষত টিচাৰ ট্ৰেইনিং কলেজ আছে তাৰ 92% প্ৰাইভেট কলেজ আৰু তেওঁলোকে তাত লিখিছে দিজ আৰ নাথিং বাট ডিগ্ৰী চেলিং শ্বপছ এই কলেজবিলাক খালি ডিগ্ৰী বিক্ৰী কৰা দোকান গতিকে তেওঁলোকে খুব সজাগ যে আৰু ইনফেক্ট ড্ৰাফ্ট পলিচিত খুব ষ্ট্ৰংলি কোৱা হৈছিলে যে এই কলেজবিলাক বন্ধ কৰি দিব লাগিব ইমিডিয়েটলি এটা কমিটি পাতিব লাগে এই পলিচি হোৱাৰ পিছত আৰু এই কলেজবিলাক বন্ধ কৰিব লাগিব এতিয়া বিএডৰ শিক্ষাটো মাল্টি ডিসিপ্লিনাৰী হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন বিলাকত হ'ব আমি যেতিয়া হায়াৰ এডুকেশ্যনৰ বিষয়ে কথা পাতো তেতিয়া আমি এইটো বিষয়ে কথা পাতিম যে HCI এতিয়া ইউনিভাৰ্চিটিবিলাক মানে 3টা ভাগত ভগোৱাৰ কথা কৈছে তাত সেই মাল্টি ডিসিপ্লিন হ'ব তাতে টিচাৰ ট্ৰেইনিং হ'ব গতিকে এইটো বিষয়ে ডিসকাস কৰিছে লাষ্টত 7 নম্বৰ হয়তো আমাৰ ডিসকাশনত এইটো দৰকাৰ নাই মানে কাৰণ এইটো ইউনিভাৰ্চিটিবিলাকৰহে দৰকাৰ হ'ব কি ধৰণৰ শিক্ষা হ'ব লাগিব টিচাৰ এডুকেশ্যন কিন্তু এই বাকি প্ৰথম 6টা ভাগ আমি ডিসকাস কৰিব লাগে মই কম এটাকে কিন্তু তাৰ আগতে যদি তোমাৰ কিবা মনলৈ প্ৰশ্ন আহিছে তুমি সুধিব পাৰা হয় স্যাৰ মই এই 6টা ভাগৰ যেটো ভাগ কৰা হৈছে সেই 6টা ভাগৰ বিষয়ে নিশ্চয় কিছু বিশ্লেষণাত্মকভাৱে আলোচনা কৰিবই লাগিব কিন্তু তাৰ আগে মোৰ এটা প্ৰশ্ন আছিল শিক্ষকৰ যিখিনি দায়িত্ব বা শিক্ষকৰ যিখিনি কৰ্তব্যৰ বিষয়ে ধৰক
আশা কৰা গৈছে নতুন শিক্ষা নীতিত সেইখিনিৰ কাৰণে যিসমূহ প্ৰচলিত ব্যৱস্থাৰ লগত শিক্ষকসকল যেহেতু অভ্যস্ত হৈ গ'ল আজি ইমান বছৰ যিসকলে মানে শিক্ষাদান কৰি আছে তেওঁলোক সেইটো ব্যৱস্থাৰ লগত অভ্যস্ত হৈ গৈছে তাৰ পৰা তেওঁলোকক সলনি তেওঁলোকৰ মানসিকতাক প্ৰথম কথা সলনি কৰিব লাগিব নহয় জানো তাৰ কাৰণেতো যথেষ্ট প্ৰশিক্ষণৰ দৰকাৰ হ'ব গতিকে নতুন শিক্ষা নীতিয়ে প্ৰশিক্ষণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা ৰাখিছে বা কেনেকুৱা ধৰণে কাম কৰাৰ কথা ভাবিছে বাৰু একচুৱেলি যেটো সিপিডি বুলি কৈছে কন্টিনিউয়াস প্ৰফেশনাল ডেভেলপমেন্ট তাৰ মাজত বহুত কিবা কিবি ব্যৱস্থাৰ কথা কৈছে আমি যেতিয়া ডিটেইললৈ যাওঁ তুমি গম পাবা তুমি কথা খুব ঠিক যে এটো তেওঁলোক মানে পলিসি মেকার্স আর কোয়াইট অ্যাওয়ার অ্যাবাউট দিস যে আজি যেটো অৱস্থা আছে আমাৰ স্কুল বিলাকৰ হেতু হলনি নকৰাকে নীতিটো মানে হেৰি কৰাৰ ইমপ্লিমেন্ট কৰাটো টান ওকে গতিকে আটাইতকৈ ডাঙৰ কথা অৰ্হতাত আগতে যিকোনো যেহেতু মই এইটো বিষয়ত কাম কৰোঁ মোৰ প্ৰেক্টিকেল এক্সপেৰিয়েন্স আছে কেনেকৈ এখন শিক্ষা অনুষ্ঠানক পৰিৱৰ্তন কৰিব লাগে ওকে এইটো অনুষ্ঠান লেভেলত হ'ব তুমি এখন স্কুলৰ বিশেষ স্কুলৰ তাৰ যেটো পৰিবেশ মানে সাইকোলজিক্যাল ক্লাইমেট এইটো হলনি নকৰাকে টিচাৰখিনি মনোবৃত্তিটো হলাব নোৱাৰি তুমি নিজে জানা আমি যেতিয়া ভ্যালু বেসড এডুকেশনৰ কাম কৰোতে আমি দেখিছো স্কুলবিলাকৰ কি অৱস্থা গতিকে সেই পৰিবেশটো নহলৱাকে এটো হ'ব নোৱাৰে গতিকে তেওঁলোকে এটা চেঞ্জ মেনেজমেন্ট প্ৰসেসটো এটো এসচিআৰটি বিলাকক কৰিবলৈ দিছে তেওঁলোক এসচিআৰটি বিলাককো এটো বিষয়ে ট্ৰেইনিং দিব তুমি জানা নিপা আছে তেওঁলোকে এইবিলাকৰ বিষয়ত কাম কৰে গতিকে মই ধৰি লৈছো হৈছে ডিটেইলটো এভেইলেবল নাজানো কিন্তু তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰগ্ৰাম বনাব যিবিলাকৰ মাজে এই স্কুল বিলাকৰ যেটো পৰিবেশ সেইবিলাক হলনি হ'ব প্ৰথমতে হয়তো প্ৰিন্সিপাল বিলাকক এটা বিশেষ ট্ৰেইনিং দিয়া হ'ব ইত্যাদি সেইবিলাক পিছতে ক্লিয়াৰ হ'ব গভৰ্ণমেণ্টে এনাউন্স কৰিব কেনেকৈ যাব আৰু প্ৰত্যেক ষ্টেট গভৰ্ণমেণ্টে নিজে নিজে কৰিব লাগিব তেওঁলোকে চেন্ট্ৰেলৰ পৰা হেল্প পাব পাৰে এক্সপাৰ্টিজৰ ফালৰ পৰা কিন্তু এইটো ষ্টেট গভৰ্ণমেণ্টৰ পলিচি হ'ব গতিকে সেইখিনি আমি ঠিক ক'ব নোৱাৰো কেনেকৈ প্ৰত্যেক চৰকাৰে কেনেকৈ এইটো পৰিৱৰ্তনটো আনে কিন্তু যিমান দূৰ টিচাৰ এডুকেশ্যনৰ কথা আছে সেইবিলাকৰ বিষয়ে পলিচিটোৱে বহুত কথা কোৱা আছে ইয়াত স্যাৰ হয় স্যাৰ শুনি আছে আপুনি শুনি আছো হয় এই বিষয়ত আমি পৰৱৰ্তী পৰ্যায়তো বুটকৰ আকৌ আলোচনা কৰিবই লাগিব শিক্ষকৰ যিসমূহ প্ৰত্যাহ্বান আছে শিক্ষকৰো যথেষ্টসমূহ প্ৰত্যাহ্বান আছে আৰু কালি আমি আলোচনা কৰিছো যে নতুন শিক্ষা নীতিয়ে শিক্ষকক মানে স্কুলৰ তেওঁলোকৰ যেটো দায়িত্ব তাৰ বাহিৰে যিসমূহ দায়িত্ব এটা দি থকা হৈছে তাৰ পৰা মুক্ত কৰিব মানে এই ধৰক বিভিন্ন দায়িত্ব তুমি যদি মোক এলাও কৰা এই আমাৰ যেটো 2 নম্বৰ ভাগ আছিলে সার্ভিস এনভায়রনমেন্ট এন্ড কালচার তাত এখিনি কথা তুমি আই থিংক ইউ ক্যান পোস্টপোন ইউর কোয়েশ্চন তুমি প্রশ্নটো অকমান ৰবা সো দ্যাট উই ক্যান গো ওভার হোয়াট আর দ্য প্রভিজনস অফ দ্য পলিসি যেহেতু আমি শিক্ষা নীতিৰ বিষয়ে কথা পাতিছো তাত শিক্ষকৰ বিষয়ে কি কথা কৈছে কথাখিনি আমি সমুখে আলোচনা কৰি লওঁ তাৰ পিছত তোমাৰ বাকি যিবোৰ প্ৰশ্ন থাকি যায় যিবোৰ উত্তৰ নাই কিয়া মই এটো ক্লাৰিফাই কৰিম কাৰণ বহুত কথা মই জানো যিবিলাক ইয়া পলিসি বাহিৰত ওকে যেটো মই এইটো বিষয়ত কাম কৰো গতিকে মই বহুত কথা ক'ব পাৰো গতিকে মই এই নীতিটোৰ ভিতৰতে থাকিব খুজিছো এতিয়া গতিকে প্ৰথমতে কি ক'লো তাৰ পিছত মই বাহিৰৰ যিমানখিনি ক'বলৈ তোমাৰ প্ৰশ্ন আছে উত্তৰ দিম ঠিক আছে ওকে প্ৰথম কথা ৰিক্ৰুটমেন্টটো মানে ভাল কোৱালিটিৰ আমাক টিচাৰ লাগে বেষ্ট ষ্টুডেন্টস শুড কাম টু এডুকেশ্যন তাৰ কাৰণে প্ৰথম এটা ব্যৱস্থা কৰিছে যে বহুত পৰিমাণত স্কলাৰশিপ দিয়া হ'ব বিএড পঢ়িবৰ কাৰণে এতিয়া তুমি জানা যে বিএড প্ৰগ্ৰামটো 4 বছৰ কৰিছে 4 বছৰ ইন্টিগ্ৰেটেড বিএড প্ৰগ্ৰাম হৈছে মই ইয়াত একচুয়ালি মই পঢ়ুৱাও কেতিয়াবা এই 4 বছৰীয়া প্ৰগ্ৰামটো যোধপুৰ ইউনিভাৰ্চিটিৰ ভিতৰত থকা গতিকে এই সেইটো কাৰণে ল'ৰা-ছোৱালীবিলাকক স্কলাৰশিপ দিয়া হ'ব যথেষ্ট পৰিমাণত যাতে মানে মেৰিট বেস্ড এগুটেটো মেৰিট বেস্ড হ'ব যিবোৰ একদম টপাৰ আৰু সেই শিক্ষকতাৰ ফালে যাব খোজে তেওঁলোকে এটা স্কলাৰশিপ পাব এই 4 বছৰ আজি ইন্টিগ্ৰেটেড প্ৰগ্ৰামটো মানে বিএসসি বিএ একেলগে হ'ব এই টিচাৰ এডুকেশ্যনৰ লগত গতিকে তাৰ কাৰণে এইটো আৰু 2 নম্বৰতে গাঁৱৰ ল'ৰা-ছোৱালীবিলাকৰ কাৰণে যাতে তেওঁলোকে নিজৰ গাঁও অঞ্চলতে থাকি শিক্ষকতা কৰে সেইটো কাৰণে তেওঁলোকক এটা স্কলাৰশিপ দিয়া হ'ব সেইটো মেৰিট বেস্ড হ'ব
কিন্তু মানে ভিলেজ ষ্টুডেণ্টছ হু ৱান্ট টু বি গোয়িং ইন টু ডেট চ' উদ্দেশ্যটো যে আমি ভাল ল'ৰা ছোৱালীকেইটা প্ৰথমৰ পৰাই বাছি পেলাই শিক্ষকতাৰ ফালে লৈ আহোঁ এতিয়া কি হয় ক'তো চাকৰি নাপালে শিক্ষকতা কৰিবলৈ যায় বহুতে গতিকে বা শিক্ষকতা কৰি থাকোঁতেও আৰু তাতকৈ কি ভাল চাকৰি কৰিব পাৰে সেইটো বিচাৰি ফুৰে গতিকে তেওঁলোকে সেইটো সলাবৰ কাৰণে এইটো প্ৰথম ব্যৱস্থা তাৰপিছত 2 নম্বৰতে যাতে এতিয়া চৰকাৰী স্কুলবিলাকত টিচাৰবিলাকৰ ট্ৰেন্সফাৰ হৈ থাকে এঠাইৰ পৰা সিঠাইলৈ সেইটো বন্ধ কৰিব খুজিছে যে মানে খুব বেছি দৰকাৰ নহ'লে টিচাৰক ট্ৰেন্সফাৰ কৰা নহ'ব এই প্ৰক্ৰিয়াটো তাতে তেওঁলোকে একে ঠাইতে থাকে ল'ৰা ছোৱালী কাৰণ ল'ৰা ছোৱালীবিলাকে এগৰাকী টিচাৰৰ লগত বহুদিন কাম কৰিব পাৰিলে তেওঁলোকৰ এটা মানে সম্বন্ধ ৰেপৰ্ট এটা বনে ৰেপৰ্টটোৰ কাৰণে পঢ়া শুনাত ভাল কৰিব পাৰে ফ্ৰিকুৱেণ্টলি চেঞ্জ হ'লে টিচাৰৰ কাৰণেও দিগদাৰী ষ্টুডেণ্টৰ কাৰণেও দিগদাৰী হয় সেইটো প্ৰেক্টিছ সলাব খুজিছে তাৰপিছত এই এণ্ট্ৰেঞ্চ পৰীক্ষা যিটো টি নেট বুলি কয় পৰীক্ষাটো আছে এই পৰীক্ষাটো তেওঁলোকে পাইছে যে এইটো বৰ উপযুক্ত নহয় গতিকে এইটোক ইম্প্ৰুভ কৰা হ'ব পৰীক্ষাটো সলাব আৰু চিলেকশ্যনত অকল পৰীক্ষা নম্বৰটোৰ ওপৰতে নহয় এতিয়া ইণ্টাৰভিউ আৰু এটা ডেমো মানে কিমান সক্ৰিয় কিমান এনাৰ্জেটিক শিক্ষক কেণ্ডিডেটটো এইটো পৰীক্ষা কৰা হ'ব অকণমান সলনি হ'ব ৰিক্ৰুটমেণ্টত এইটো কাৰণে তাৰপিছত আৰু মানে ছাবজেক্ট মেথমেটিক্স পঢ়াবা তুমি তোমাৰ মেথমেটিক্সত পাৰফৰ্মেঞ্চ কেনেকুৱা টিইটিত পেপাৰ থাকিব নহ'লে নেশ্যনেল টেষ্টিং এজেঞ্চি পৰীক্ষা দি পেলাই তাৰ স্ক'ৰটো কাউণ্ট কৰা হ'ব চিলেকশ্যনৰ কাৰণে তাৰপিছত টিচাৰবিলাকৰ ৰিক্ৰুটমেণ্ট যিটো হ'ব সেইটো ইণ্ডিভিজুৱেল কালিও কৈছিলোঁ মই ইণ্ডিভিজুৱেল স্কুললৈ নহয় এটা স্কুল কমপ্লেক্সলৈ হ'ব অ'কে যিটো স্কুল কমপ্লেক্স থাকিব সেই তালৈ এপইণ্টমেণ্টটো হ'ব তাৰ লাভটো কি হ'ব কাৰণ তেতিয়া বহুত টিচাৰ হৈ যাব সেই কমপ্লেক্সটো মেথমেটিক্সত 2জন বা 3জন টিচাৰ হৈ যাব গতিকে তেতিয়া তেওঁলোকে নিজৰ মাজতে আলোচনা কৰিব পাৰিব মেথমেটিক্সত কেনেকৈ পঢ়াব লাগে এজন টিচাৰ হ'লে কাৰো লগত কথা পাতিব নোৱাৰে গতিকে এইটো ইম্প্ৰুভ কৰিব খুজিছে আৰু তাৰ বাহিৰে অলপ ফ্লেক্সিবিলিটি দিব ধৰা লোকেল তোমাৰ তুমি য'ত স্কুলখন আছে তাৰ আশে পাশে যদি খুব ভাল মানুহ আছে কিবা এটা বিষয়ত তেওঁলোকক পঢ়ুৱাবলৈ দিব অল মাষ্টাৰ ইনষ্ট্ৰাক্টৰ্ছ অ'কে তেওঁলোকক কোনো BEd বা অন্য নিবিচাৰে তেওঁলোকক মানে লোকেলি ল'ব পাৰে কোনো টেট চেটৰ কথা নাহে আৰু ইয়াৰ উপৰি যে টিচাৰ এতিয়া বহুত শ্বৰ্টেজ হয় আমাৰ যিমান টিচাৰ লাগে সিমানখিনি নহয় আৰু সেইটো এটা ডাঙৰ কথা সৰহভাগ স্কুলত এজন টিচাৰ এইটো ক্লাছৰ পৰা সেইটো ক্লাছলৈ যাব লাগে ডেইলি ইভেন মই য'ত যিটো অনুষ্ঠানৰ মই হেৰি কৰি মই এটা টিচাৰৰ লগত কথা পাতোঁতে এইটো ছাৰ আমাৰ আটাইতকৈ ডাঙৰ বেপাৰ যে আমাক এৰেঞ্জমেণ্ট বুলি কয় ইয়াত তাৰমানে কোনোবা নাহিলে এইটো ক্লাছ চাব লাগে যাৰ অফ থাকে তাক সেইটো ক্লাছলৈ পঠিয়াই দিয়ে ডেইলি আমি কেতিয়াও অফ নাপাওঁৱে মানে এই এৰেঞ্জমেণ্টত যাব লাগে গতিকে এইটো এটা বৰ ডাঙৰ কথা সেইকাৰণে এটা নেশ্যনেল লেভেলত টিচাৰ ফ'কাষ্টিং হ'ব কিমান আমাক ৰিকুৱাৰমেণ্ট আছে ডিপেণ্ডিং অন হোৱাট ইজ দ্য পপুলেশ্যন গ্ৰ'থ ইমান ল'ৰা ছোৱালী আহিব স্কুললৈ তাৰ ওপৰত ভিত্তি কৰি আমি ইন এডভান্স উইল বি ফ'কাষ্টিং ইট ইজ টেকনলজি বেছড computer based database will be created all over the country and accordingly planning for teacher training and teacher deployment will be done etu holge recruitment or deployment or বিষয়ে এইটা policy government এ কৰিছে এইখিনি তাৰপিছত আহিলে সাৰ্ভিস এনভাইৰনমেন্ট ওকে কৈছে যে তেওঁলোকৰ উদ্দেশ্যটো হ'ল এনেকুৱা এটা ভাইব্ৰেণ্ট কেয়াৰিং আৰু ইনক্লুচিভ ক্লাইমেট has to be built in the school. Every school have a কথাটো অকমান মই বহলাই কওঁ কাৰণ সাধাৰণতে এই কথাটো বুজি নাপায় মানুহে আমি যিবোৰে অৰ্গেনাইজেশ্যনৰ বিষয়ে চৰ্চা কৰোঁ আমি এইটো বিষয়ে খুব ভালকৈ বুজো যে অৰ্গেনাইজেশ্যনবিলাকত দুটা দিশ আছে দুটা ফাল আছে লাইক এ কইন টু চাইডছ অফ এ কইন ওৱান চাইড হোৱাট উই কল হাৰ্ড চাইড অফ এন অৰ্গেনাইজেশ্যন এই পাঠ্যক্ৰম এই পঢ়ুৱাৰ যিটো ক্লাছৰ স্কেডিউল পৰীক্ষা নম্বৰ এইবিলাক গোটেইবিলাক হাৰ্ড চাইড চফ্ট চাইডটো কোনটো চফ্ট চাইডটো হ'লগৈ ল'ৰা ছোৱালীক স্কুললৈ আহোঁতে তেওঁ কি অনুভৱ কৰে তেওঁলোকৰ ফিলিংছবিলাক কি ভয় কৰে নে উৎসাহিত নে ক্লাছ নহ'লে ভাল পায় নে বেলটো বাজিবলৈ ৰৈ থাকে এইবিলাক হ'লগৈ চফ্ট চাইড ঠিক তেনেকৈ টিচাৰো ক্লাছলৈ আহোঁতে যেতিয়া ৰাতিপুৱা শুই উঠে
ঘৰত কি কয় আকৌ এতিয়া স্কুললৈ যাব লাগিব নহয় সেইটো কয় নে মই এতিয়া স্কুললৈ যাব লাগে মই যাওঁ মানে উৎসাহটো কিমান স্কুললৈ অহাৰ পিছত কি অনুভৱ কৰে সৰভাগ ঠাইত আমাৰ স্কুলবিলাকৰ পৰিৱেশটো সাইকোলজিকেল ক্লাইমেটটো এতিয়া এনেকুৱা যে ইজনৰ সিজনৰ লগত মিল নাই খালি নিজে আহিলে টিচাৰ নিজৰ নিজৰ ক্লাছ ল'লে নিজৰ নিজৰ কপি কাৰেক্ট কৰিলে কোনো ধৰণৰ আলোচনা নাই বা কাৰোবাৰ আলোচনা হ'লেও সেইবিলাক শিক্ষাৰ লগত জড়িত নহয় গতিকে এই পৰিৱেশটো সলাব লাগে আৰু তাৰ কাৰণে প্ৰিন্সিপালক ৰোলটোৰ ভিতৰত এইটো ভৰাই দিছে it will be the responsibility of the principal to create that kind of a vibrant caring enthusiastic climate আৰু টিচাৰৰ সেইটোৰ ওপৰত আৰু এইটো খুব জোৰকৈ কৈছে এইটো এক্সপ্লিচিটলি তাত লিখা থাকিব প্ৰিন্সিপালৰ ৰোলটোত এইটো লিখা থাকিব যে আপোনাৰ কামৰ ভিতৰত এইটো আছে আৰু সেইটো পৰীক্ষা কৰা হ'ব যদি সেইটো নহয় তেতিয়াহ'লে এই প্ৰিন্সিপালৰ ৰেটিংটো তেওঁৰ এছেছমেণ্টটো তললৈ যাব গতিকে এইটো প্ৰথম কথা পলিচিটোৱে এইটো কৰিব খুজিছে এনভাইৰনমেণ্টটো ক্ৰিয়েট কৰিব তাৰপিছত ইনফ্ৰাষ্ট্ৰাকচাৰ মানে তোমাৰ ক্লিন এণ্ড নিট স্পেচেছ water supply, drinking water supply, electricity, computers, internet facility, library, sports and recreational facilities, এই গোটেইবিলাক ভালকৈ স্কুলবিলাকক দিব লাগে সেইকাৰণে স্কুল কমপ্লেক্সৰ কথা কৈছে যাতে এইবিলাক সম্ভৱ হয় গতিকে এটা প্লেজেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু এনভাইৰনমেণ্ট ফিজিকেল এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগে উইথ অল নেচেচেৰী সৰভাগ ঠাইত এই বস্তুবিলাকে দিগদাৰ কেতিয়াবা লাইট নাই কম্পিউটাৰ নাই প্ৰিণ্টাৰ নাই প্ৰজেক্টৰ নাই ইত্যাদি এইবিলাক সলাব খুজিছে তাৰপিছত এই আমি আগতেও কৈছিলোঁ যে এই স্কুল কমপ্লেক্সটো ক্ৰিয়েট কৰাৰ কথা এই বস্তুটো ময়ো ভাবোঁ যে খুব ভাল কাম যদি ঠিক যেনেকৈ এইটো কল্পনা কৰা হৈছে যদি তেনেকৈ এইটো কৰিব পাৰি তেতিয়াহ'লে ই যথেষ্ট আগবঢ়াব এই টিচাৰখিনি এটা কমিউনিটি হ'ব কাৰণ ইট উইল বি লাৰ্জাৰ নাম্বাৰ অফ টিচাৰ্ছ উইল ফৰ্ম এ কমিউনিটি তাৰ বাহিৰে টিচাৰবিলাকক এম্পাৱাৰ কৰিবৰ কাৰণে এতিয়া যিটো স্কুল মেনেজমেণ্ট কমিটি থাকে তাত টিচাৰবিলাকক ৰোল দিয়া হ'ব হি উইল হেভ এ চে ইন হাউ দ্য স্কুল ইজ ৰান এইটো দিয়া হ'ব টিচাৰক অ'কে আৰু খুব এক্সপ্লিচিটলি তুমি যিটো প্ৰশ্ন সুধিলা এই এডমিনিষ্ট্ৰেটিভ কামৰ কাৰণে তাত লিখিছে teachers will not be engaged in any longer in work that is not directly related to teaching except a minimum time for the midday meal মানে midday meal টোৰ বাহিৰে কোনো কাম যেটো টিচিংৰ লগত জড়িত নাই তাত টিচাৰক দিয়া নহয় এইটো পলিচিটো খুব মানে ক্লিয়াৰলি লিখিছে ইয়াত কোনো অস্পষ্টতা নাই গতিকে যদি চৰকাৰে এইটোৰ ওপৰত ভিত্তি কৰি ৰুলবিলাক ফ্ৰেম কৰে তেতিয়াহ'লে এইটো সলনি নিশ্চয় হ'ব আৰু লাষ্টত এই এনভাইৰনমেণ্টটোৰ কাৰণে টিচাৰবিলাকক পুৰা স্বাধীনতা দিয়া হ'ব মানে অট'নমি দিয়া হ'ব যে কেনেকৈ পঢ়ুৱাই এইটো তেওঁলোকৰ কাম they can design their pedagogy on their own the headmaster principal nobody will tell them inspector will not tell them আৰু টিচাৰখিনিক কালি আমি যেতিয়া হলিষ্টিক ডেভেলপমেণ্টৰ কথা পাতিছিলোঁ তাত এটা ছ'চিঅ' ইম'চনেল ডেভেলপমেণ্ট আমাৰ সৰভাগ ল'ৰা ছোৱালী অসমত বিশেষকৈ মই পাইছোঁ আৰু অন্য জেগাতো একেটা কথাই যে ল'ৰা ছোৱালীবিলাকৰ ইম'চনেল ডেভেলপমেণ্ট নহয় চাই কথা ক'ব নোৱাৰে কিবা সুধিলে হাঁহি পেলাই ইফালে মূৰ কৰিব মানে এইবিলাক ছ'চিয়েল ইম'চনেল ডেভেলপমেণ্টবিলাক দে আৰ লেকিং ভেৰি মাছ গতিকে এইবিলাকৰ শিকাবৰ কাৰণে টিচাৰক এটা ৰোল দিয়া হ'ব হয়তো তেওঁলোকে তাৰ কাৰণে নিশ্চয় ট্ৰেইনিং দিব লাগিব একচুৱেলি যদি তুমি অলপ দকে কথাখিনি মানে ভাবিব খোজা টিচাৰ কম্পিটেঞ্চৰ বিষয়ে এটা বেলেগে কথা পাতিব লাগিব কাৰণ এইটো মই বিশেষকৈ চৰ্চা কৰোঁ গতিকে মই খুব দকে গোটেই কথাখিনি ক'ব পাৰিম যে টিচাৰ এডুকেশ্যনত কি কি থাকিব লাগে একচুৱেলি কিন্তু যিহেতু এইটো নীতিৰ ভিতৰত নাই মই এইটো বিষয়ে এতিয়া এৰিছোঁ তাত পিছত মই গোটেই নীতিটোৰ কি কি আছে মই ক'লোঁ মই দুটা ক'লোঁ ৰিক্ৰুটমেণ্ট এণ্ড ডিপ্লয়মেণ্ট ছাৰ্ভিচ এনভাইৰনমেণ্ট
and culture. তাৰপিছত তোমাৰ continuous professional development. Okay? তুমি যিটো সুধিছিলা টিচাৰখিনি ট্ৰেইনিং, এতিয়া তেওঁলোকে কৈছে যে লোকেল লেভেলত, ৰিজনেল লেভেলত, ষ্টেট লেভেলত, নেশ্যনেল লেভেলত, ইণ্টাৰনেশ্যনেল লেভেলত ৱৰ্কশ্বপত টিচাৰবিলাকক পাৰ্টিচিপেট কৰিব, training workshops. Okay? Secondly, online platforms will be given. There will be online will be the most continuous one. So there will be all kinds of materials, new developments, new pedagogy, everything will be provided to the teachers on online. So, and then it is mandatorily 50 hours a year teachers will have to spend on continuous professional development. And they will have to log into computers or attend workshops for that many hours. And this is also to and in this, they will be taught on pedagogy mostly, the new kind of methods. Jitu arts integrated pedagogy boli koise, jitu sports integrated experiential learning. Ami jibilake management dot kam koru, ami actually amar gutei methodology to experiential learning. Ami lecture nidiu. Gotike ebilak etia nutiabilak hikoa hobo. Etu niti bitor ase. Nitie etu koise je ekhini hikoa hobo teacher khini. আৰু ঠিক টিচাৰ নিচিনাকে প্ৰিন্সিপাল খিনিকো তেওঁলোকৰ লিডাৰশ্বিপ আৰু মেনেজমেণ্টৰ ওপৰত ট্ৰেইনিং দিয়া হ'ব আৰু তেওঁলোকৰ কণ্টিনিউৱাছ প্ৰফেচনেল ডেভেলপমেণ্ট থাকিব আৰু তেখেতসকলৰ কাৰণেও 50 ঘণ্টা বছৰত চিপিডি কম্পালচৰি হ'ব। অ'কে, চ' এইটোৱে হ'লগে কেৰিয়াৰ চিপিডি মানে কণ্টিনিউৱাছ প্ৰফেচনেল ডেভেলপমেণ্ট। গতিকে এটা ব্যৱস্থাৰ মাজত এতিয়া হৈছে কি কেতিয়াবা পাতিলে কিবা ৱৰ্কশ্বপ আৰু যিবোৰ তেওঁলোকে এইটো সমালোচনা কৰিছে নীতিটোত যে এতিয়া যিবোৰ ৱৰ্কশ্বপ হৈ আছে এইবিলাক টিচাৰবিলাকে কোনেও মানে একেবাৰে অৰ্থহীন বুলি ভাবে। অ'কে, এতিয়া যিমানবোৰ টিচাৰ ৱৰ্কশ্বপ আছে কোনেও পচন্দ নকৰে। এইটো কথা নীতি লিখা মানুহখিনিয়ে বুজি পালে। গতিকে নিশ্চয় মই আশা কৰিছোঁ যে তেখেতসকলে এই এক্সপিৰিয়েঞ্চ বেছড ৱৰ্কশ্বপ ডিজাইন কৰাব কাৰোবাৰ এক্সপাৰ্টৰ হতুৱাই, যাতে টিচাৰখিনিয়ে তাৰপৰা বেনিফিট পায়। এইখিনি হ'লগে তোমাৰ কণ্টিনিউৱাছ প্ৰফেচনেল ডেভেলপমেণ্টৰ নীতিৰ ভিতৰত টিচাৰ বিষয়ে। তাৰপিছত আহিলে যিটো টিচাৰখিনি বৰ ইণ্টাৰেষ্টিং হ'ব মানে মটিভেশ্যনৰ কাৰণে, কেৰিয়াৰ মেনেজমেণ্ট এণ্ড প্ৰগ্ৰেছ। এতিয়া প্ৰথম কথা এতিয়া মেৰিট বেছড হ'ব, চিনিয়ৰিটি বস্তুটো নাইকিয়া হ'ব। ত' your promotions will not depend on seniority, how many years you have worked, how much competence you have got. Okay, competence will be assessed. So, আৰু সেইটোৰ ওপৰত বেছ কৰি এতিয়া যেতিয়া টিচাৰ লোৱা হ'ব, প্ৰথমতে লওঁতে তেওঁলোকৰ পাৰ্মানেণ্ট নহয় চাকৰি, ইভেন ইন গভৰ্ণমেণ্ট। For government and private, now the policy says that you cannot keep temporary teachers for long. Okay, so it is called tenure track system. Tenure track system মানে প্ৰথমতে 2 বছৰ বা সেইটো তেওঁলোকে সময়টো দিব, এইখিনি বয়সত এইটো টেনাৰ ট্ৰেক বুলি কয়। তাৰমানে তেওঁলোকৰ এছেছ কৰা হ'ব এই 2 বছৰত। 2 বছৰৰ পিছত যদি সক্ষম হয় 2 বছৰ বা 3 বছৰ পিছত, তেতিয়াহ'লে টেনাৰ পাব, মানে পাৰ্মানেণ্ট হৈ যাব। অ'কে, কিন্তু এইটো চব মেৰিট বেছড হ'ব। তাৰমানে এই চিপিডি যিটো ক'লে, যদি এনেকৈ এতিয়া যেনেকৈ ৱৰ্কশ্বপলৈ কোনোবা যায় চাহ মিঠাই খাই পেলাই ঘূৰি আহে, কোনো মনত নাথাকে কি ক'লে, সেইটোৱে নহ'ব। আমাৰ এক্সপিৰিয়েঞ্চ আছে তুমি জানা, কাৰণ এইটোৱে ডাঙৰ কথা, তুমি ভাল কথা ক'লা। এইটো কিয়, যিহেতু এতিয়া বৰ্তমান অৱস্থাত কি হৈছে, এই ৱৰ্কশ্বপটো হ'ল কিন্তু তাৰ লগত তেওঁৰ প্ৰমোশ্যন বা চেলাৰী কোনো কানেকশ্যন নাই। অ'কে, দুইটা ডিছকানেক্ট আছে। কিন্তু এতিয়া হ'ব কি কানেকশ্যন হৈ গ'ল চিপিডি দিয়াৰ লগত নহয়। তোমাৰ এই যে পাৰ্মানেণ্ট এছেছমেণ্ট হ'ব, তাত তুমি দেখুৱাব লাগিব তুমি শিকিলা নে নাই। গতিকে সেইটো কাৰণে এইটো এই টেনাৰ ট্ৰেকটো এইটো কাৰণে খুব ভাল কথা। আৰু চেলাৰীটো গ্ৰেডটো এতিয়া আমি কালি ডিছকাছ কৰিছিলোঁ, তাত 5টা ষ্টেজ আছে স্কুলখনত। অ'কে, শিক্ষা। গতিকে এতিয়া টিচাৰ ট্ৰেইনিংটো প্ৰত্যেকটো ষ্টেজৰ কাৰণে বেলেগ হ'ব। সৰু ল'ৰা ছোৱালীক শিকাবৰ কাৰণে ফাউণ্ডেশ্যনৰ কাৰণে যিটো ট্ৰেইনিং হ'ব এইটো সম্পূৰ্ণ বেলেগ হ'ব। প্ৰাইমেৰীৰ কাৰণে বেলেগ হ'ব, মিডল স্কুলৰ কাৰণে বেলেগ হ'ব, ছেকেণ্ডেৰী স্কুলৰ কাৰণে বেলেগ হ'ব। আৰু গতিকে টিচাৰবিলাক এপইণ্টমেণ্ট মানে তাত প্লেচমেণ্ট হ'ব সেইটো জেগাত। এতিয়া কথা হ'লে কি, মই যদি ওপৰলৈ যাওঁ, মোৰ প্ৰমোশ্যন হ'লে মই কি ছিনিয়ৰলৈ যাব লাগিব নেকি? মই যদি ফাউণ্ডেশ্যন প্ৰি প্ৰাইমেৰীত আছোঁ, মই প্ৰাইমেৰীলৈ যাব লাগিব নেকি? নহয়, এতিয়া প্ৰমোশ্যনটো নিজৰ জেগাতে হ'ব।
you can continue to go up. Tomar salary bahi goi thakibo, promotion hobo based on merit, competence. Tomar jetia competence bahibo, tomar salary bahi goi thakibo. Kintu etu samoyor opor nirbhor nokore. Tumi samoy hole tomar salary nabadhe. Gotike sei dekhisa ei mechanism tue teacher khinik utkahit koribo. Moi prothomte koisilu duta bostu ase. Eta সক্ষমতা আৰু এটা এই কমিটমেন্ট মোটিভেশন গতিকে মোটিভেশনটো বাহাবলে সিস্টেম লাগিব সিস্টেম নোহাকে তুমি মোটিভেশন কথা কৈ পেলাই মানুহ মোটিভেশন বঢ়াব নোৱাৰা গতিকে এই সিস্টেমটো চৰকাৰে এই নীতিৰ ভিতৰত বঢ়াই দিছে গতিকে এইটো ডাঙৰ কথা যে এতিয়া কোনো প্ৰি প্ৰাইমেৰী পঢ়োৱা শিক্ষয়িত্ৰী এগৰাকী এইটো ভাবিব নালাগে মই ক্লাছ 9 10ত পঢ়ালে মোৰ প্ৰমোশন হ'ব দৰমহা বাঢ়িব এইটো নহয় একে ধৰণৰ দৰমহা তাতো বাঢ়িব ওকে এটা অ্যাসেসমেন্ট কেনেকে হ'ব আমি মেৰিট বেস কৈছো অ্যাসেসমেন্টটো অৱশ্যে এইখিনি পুৰা ক্লিয়াৰ হোৱা নাই এইটো যেনেকে আগতে কোৱা হৈছে এই অ্যাসেসমেন্টৰ যেটো ষ্টেণ্ডাৰ্ড হ'ব তাৰ ওপৰত ভিত্তি কৰি কৰা হ'ব কিন্তু পিয়াৰ ৰিভিউজ আমি 360 ডিগ্ৰী বুলি কওঁ মানে চাৰিওফালৰ পৰা এসেস কৰা হ'ব attendance commitment hours of CPD কি মানে কিমান সময় শিকিলে আৰু অন্য সার্ভিস এবিলাক সব কাউন্ট কৰা হ'ব যেতিয়া টিচাৰ অ্যাসেসমেন্ট কৰা হয় মানে মেইনলি তুমি কো পৰা মেৰিট in terms of competence conduct performance এই আৰু পার্সোনাল কোয়ালিটিজ এই গুটেখিনি চাই পেলাই টিচাৰ এগৰাকী প্ৰমোশনটো হ'ব বা স্যালাৰি বাঢ়িব career growth will be within that. শিক্ষক বা শিক্ষয়িত্ৰী within that scale they can continue to go. গতিকে এনেকুৱা নহয় যে তুমি তাত জইন কৰিলা প্ৰি প্ৰাইমেৰী পঢ়াইছা তুমি তাতে থাকিব নহয় তোমাৰ এইটো গ্ৰোথটো হৈ থাকিব তাৰ উপৰিও যিখিনি শিক্ষক বেছি কম্পিটেন্ট তেওঁলোকৰ কাৰণে চৰকাৰৰ অন্য বহুত অনুষ্ঠান আছে ব্লক লেভেলত কিছুমান এডুকেশ্যন ইনষ্টিটিউট আছে ডিস্ট্ৰিক্ট লেভেলত আছে বা CRT আছে এই তাত তেওঁলোকৰ প্ৰমোশন হ'ব পাৰে আৰু দুই নম্বৰতে টিচাৰখিনিয়ে যদি উপযুক্ত হয় প্ৰিন্সিপালৰ কাৰণে যাব পাৰে মানে সিনিয়ৰিটি ওপৰত যেতিয়া প্ৰিন্সিপাল নহয় এতিয়া গতিকে যদি কোনোবা ইয়ং টিচাৰ থাকে আৰু খুব ভাল আৰু এখিনি কম্পিট কৰিছে দে কেন গো ফৰ বিকামিং এ প্ৰিন্সিপাল গতিকে এই এভিনিউজ বিলাক প্ৰমোশনৰ থাকিব অকল মানে স্যালাৰিয়ে নহয় কিন্তু পোষ্ট বিলাকো ওপৰৰ পজিশনৰ কাৰণে যাবৰ কাৰণে ৰাস্তাটো খুলি দিছে উপযুক্ত মানে তেওঁলোকৰ মেৰিটৰ ওপৰত বেছ কৰি পেলাই গতিকে এইখিনিয়ে টিচাৰখিনিৰ যেটো কেৰিয়াৰ মেনেজমেন্টৰ প্ৰগ্ৰেছনৰ কথা ওকে তেওঁলোকৰ মানে মেৰিট বেছড স্যালাৰি বাঢ়িব আৰু তাৰ ওপৰত ভিত্তি কৰি পেলাই অন্য এভিনিউজ বিলাক হ'ব প্ৰমোশনৰ কাৰণে এইখিনি বন্দবস্ত কৰিছে যাতে টিচাৰখিনি মোটিভেটেড হৈ থাকে শিকিবৰ কাৰণে অৰ্হতা পাবৰ কাৰণে তাৰপিছত যেটো ভাগ আছে প্ৰফেশনেল ষ্টেণ্ডাৰ্ডছ ফৰ টিচাৰ্ছ মই কৈছো যে এইটো কৰিবলৈ দিছে NCTE নেশনাল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন তেওঁলোকে কি টিচাৰৰ ৰোলটো কি হ'ব সেইটো ক্লাৰিফাই এটা ষ্টেটমেন্ট দিব নেশনাল লেভেল এটো এটা ষ্টেণ্ডাৰ্ড হ'ব আৰু সেইটো ওপৰত ভিত্তি কৰি পেলাই এই তাৰ ওপৰত ভিত্তি কৰি কি কম্পিটেন্স লাগিব সেইটো আমি আচলতে আমি যিবিলাকে শিক্ষাক মানে টিচাৰ ট্ৰেইনিং কৰো মই বিএড কলেজবিলাকত কথা কোৱা নাই কিন্তু বাহিৰত আমি সদায় এইটোৱে কৰো আমি ৰোলটো প্ৰথমতে ডিফাইন কৰো আৰু তাৰ পৰা আমি ডিৰাইভ কৰো কম্পিটেন্সটো কি ওকে যেনেকে ফেচিলিটেশন the role of the teacher is one of the roles is facilitation গতিকে এতিয়া আমি প্ৰশ্ন কৰো যে ফেচিলিটেশনৰ কাৰণে কি স্কিল লাগে there are 5 groups of behavioral skills required for facilitation গতিকে 5 groups of training দিব লাগিব so we must have a curriculum on that so এইবিলাক NCT কৰিব আৰু টিচাৰ বিলাকৰ যেটো মেৰিট আমি কথা পাতি গলো প্ৰমোশনৰ কাৰণে এই ষ্টেণ্ডাৰ্ডৰ ওপৰত ভিত্তি কৰি পেলাই মেৰিটটো এসেস কৰা যাব তাৰপিছত তোমাৰ লাষ্টত যোৱা তুমি কালি প্ৰশ্ন কৰিছা স্পেশাল এডুকেটৰৰ বিষয়ে যিবোৰ জেনেৰেল টিচাৰ আছে তেওঁলোকে যদি ইচ্ছা কৰে এটা সাৰ্টিফিকেট কোৰ্স বনাব তেওঁলোকৰ কাৰণে অন স্পেশাল এডুকেশ্যন গতিকে সেইটো সাৰ্টিফিকেট এটো ইন সাৰ্ভিসটো হ'ব পাৰে প্ৰি সাৰ্ভিসটো হ'ব পাৰে তাৰ মানে চাকৰি কৰা আগতেও এটো কৰি ল'ব পাৰে বা চাকৰি কৰি থকা সময়ত তুমি ধৰা ম্যাথমেটিক্স পঢ়াই আছা কিন্তু তোমাৰ ইন্টাৰেষ্ট আছে এনেকুৱা স্পেশাল চ্যালেঞ্জ ল'ৰা-ছোৱালীৰ কাৰণে তে তুমি সেইটো কোৰ্সটো কৰি ল'লে
তুমি সেইটো পঢ়াব পাৰিবা কিন্তু যে খাই পঢ়োৱাটো নহয় যিকোনো টিচাৰ পঢ়োৱাটো নহয় তেওঁলোকে এই চাৰ্টিফিকেট কোৰ্সটো কৰিব লাগিব তাৰ পিছত তেওঁলোকে স্পেশাল এডুকেশনৰ যি ল'ৰা ছোৱালী আছে তেওঁলোকক পঢ়াব পাৰিব স্যাৰ মই এইখিনিতে এটা প্ৰশ্ন সুধিব বিচাৰিছো আপুনি এটা কথা ক'লে যে যদি ইচ্ছা কৰে শিক্ষকসকলে যদি ইচ্ছা কৰে এই সাৰ্টিফিকেট কোৰ্সটো কৰিব পাৰে হৰ সময় দেখা যায় যে মইতো বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীক পঢ়ুৱাবলগীয়া নহয় গতিকে এই প্ৰশিক্ষণটো মোৰ কাম নাই বা মই এই প্ৰশিক্ষণটো নলওঁ এনেকুৱা ধৰণৰ হয় আৰু সদায় স্পেশাল ল'ৰা ছোৱালীসমূহক তাৰমানে এই বিষয় এটা বিশেষ ধৰণৰ পৰিৱেশত তেওঁলোকক শিক্ষা দিয়া হয় আৰু এই কথাটো কোনোবা সময়ত অকণমান অসুবিধাজনক যেন লাগে যে বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীখিনিকো যদি সাধাৰণ পৰ্যায়ৰ ল'ৰা ছোৱালীৰ অন্ততঃ যাৰ অত্যধিক সমস্যা নাই তেনেকুৱা ল'ৰা ছোৱালী যদি একে পৰ্যায়তে পঢ়ুৱাব পৰা যায় আৰু যদি প্ৰতিজন শিক্ষকে বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীক পঢ়ুৱাব পৰাকৈ উপযুক্ত হয় এটা শিক্ষানুষ্ঠানত সেইটো বৰ বেছি ভাল কথা হ'ব নেকি ছাৰ মানে ইচ্ছা কৰিলে কৰিব পৰাতকৈ এইটো যদি অকণ বাধ্যতামূলক নিচিনা হয় তেতিয়াহ'লে অন্ততঃ সমাজত স্পেশাল চাইল্ডে যিসমূহ বৈষম্য মুখামুখি হৈ থাকে তাৰ পৰা অকণমান মানে আঁতৰি আহিব পাৰিব নেকি বাৰু মই মাত্ৰ এই প্ৰশ্নটো জানিবৰ কাৰণে সুধিলো আছিলোঁ মই নীতিত কি আছে সেইটো ক'লো তোমাক নীতিৰ ভিতৰত এইটোৱে এটা কথা তাত তোমাৰ পাৰ্চেন্টেজ অফ দিছ চ্যালেঞ্জ চিলড্ৰেন ইজ লো গতিকে সবতে এইটো নাথাকে গতিকে ইউ অলৱেজ ডিপ্লয় ৰিচোৰ্চেছ একৰ্ডিং টু ইটছ ইউজ তুমি ইমানবোৰ টিচাৰক সেইটো ট্ৰেইনিং দিয়া ইট উইল কষ্ট ইউ এ হিউজ এমাউণ্ট অফ দিছ থিং চ' সদায় এইবিলাক মানে তুমি কষ্ট বেনিফিটৰ ওপৰত ডিপেণ্ড কৰিব কিমান দিব লাগে আৰু যিমান দূৰ বাধ্যতামূলক আছে আৰু ট্ৰেইনিং দিও কোনো লাভ নাই যদি সেইটো ব্যৱহাৰ নহয় কোনো ট্ৰেইনিং দিব লাগে আজিকালি এখানে আমি জাস্ট ইন টাইম ট্ৰেইনিং বুলি কওঁ জাস্ট ইন টাইম যেতিয়া এইটো কামত দৰকাৰ হ'ব তেতিয়া তুমি ট্ৰেইনিং দিয়া আগতে দিলে মানুহে পাহৰি যাব আৰু কোনো ইন্টাৰেষ্ট নলয় গতিকে সেইকাৰণে ট্ৰেইনিংটো যেতিয়া হ'ব লাগে যদি দৰকাৰ হয় গতিকে য'ত তেনেকুৱা দৰকাৰ হয় তাত এইটো কৰোঁ কিন্তু জেনেৰেলি তুমি যিটো কথা ক'লা এটা সেন্সিটিভিটি লাগে ওকে আৰু তুমি যিবিলাকক আমি লেবেল নকৰোঁ হেণ্ডিকেপ বা চেলেঞ্জ বুলি তেওঁলোককো হেণ্ডেল কৰাৰ কাৰণে এটা সেন্সিটিভিটি লাগে গতিকে জেনেৰেল যিটো টিচাৰ ট্ৰেইনিং হ'ব তাত এইটো বস্তু থাকিব লাগে আমি যিবোৰ ট্ৰেইনিং কৰোঁ আমি তাত এইবিলাক বস্তু থাকে মানে কেনেকে টিচাৰ হেজ টু বি ভেৰি ভেৰি সেন্সিটিভ আমাৰ ট্ৰেইনিঙত আমি টিচাৰক এইটো কওঁ যে ফৰগেট এবাউট দ্য কণ্টেণ্ট ইউ হেভ টু ফ'কাছ অন ইয়ৰ লাৰ্ণাৰ ষ্টুডেণ্ট কি মানসিক অৱস্থাত আছে বুজিব পাৰিছেনে ইচ্ছা আছেনে মন আছেনে সেইখিনিৰ ওপৰত প্ৰথম বুজি পাব লাগিব গতিকে টিচাৰ ট্ৰেইনিঙৰ এইটো প্ৰথম কথা মই যিবোৰ টিচাৰ ট্ৰেইনিং কৰোঁ তাততো আমি প্ৰথম ভাগটোৱে এইটোৰ ওপৰত দি পাৰ্চন অফ দ্য টিচাৰ শিক্ষকৰ যিটো ব্যক্তিত্ব সেইটো প্ৰথম শিক্ষা বিষয় হ'ব লাগে আমি সেইটোৱে কৰোঁ প্ৰেক্টিকেলি গতিকে এতিয়া যেতিয়া নতুন এডুকেশ্যন হ'ব তাত হয়তো এইবিলাক কথা সোমাই যাব তো কিন্তু নীতিত বৰ্তমান যিটো হেৰি কৈছে সেইটোত এইটোৱে কৈছে যে এইটো মানে থাকিব এনেকে So I think I am done. Our last jitu point asile niti bhitor etu hologe keneke B.Ed education to improve kora hobo moi prothomte koisu etu bishoy etia alochona kori ei khetor alochona kori lav nai kane আমি যেতিয়া উচ্চ শিক্ষা বিষয়ত যেতিয়া ভিডিও কৰিম তেতিয়া আমি এই কথাখিনি পাতিম স্যাৰ এটা বিশেষ প্ৰশ্ন এই গোটেই কথাখিনি খুব ভাল কথা খুবেই ইতিবাচক কথা আৰু হয়তো আমাৰ যেতিয়া স্যাৰ কিছুমান বিটাৰ এক্সপেৰিয়েন্স হৈছিল কিছুমান বিশেষ সময়ত আমি হয়তো মনে মনে এই কথাটো খুব ভাবিছিলো যে তেনেকুৱা কিছুমান ব্যৱস্থা হওকচোন এনেকুৱা পৰ্যায়লৈকে সকলো যাওক নহয় জানো স্যাৰ কিন্তু কথাটো হৈছে বহুত প্ৰত্যাহ্বানো আছে গোটেই ব্যৱস্থাটোত কিন্তু চেলেঞ্জ বহুত বেছি আছে যিখিনি কৰিবলৈ যাওঁতে প্ৰত্যেকটো ষ্টেপত বহুত প্ৰত্যাহ্বান আছে এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰি কেনেধৰণে পলিচিটো বা কেনেধৰণে নীতিটো ইমপ্লিমেণ্ট কৰে সেই কথাটো আচলতে ভাবিলে অকণমান চিন্তা হয় আপোনাৰ দৃষ্টিত বাৰু প্ৰত্যাহ্বানসমূহ কেনেকুৱা ধৰণৰ আপুনিতো অসমত বহুত কাম মানে কৰিলে শেহতীয়া সময়ছোৱাত আমি খুব মাইনুটলি অবজাৰ্ভ কৰাৰ কিছুমান কথা সুৰুঙা পালো আৰু আমি লক্ষ্য কৰিলো যে এগৰাকী অধ্যক্ষ কিমান সমস্যা
পৰে বা এগৰাকী শিক্ষক ইণ্ডিভিজুৱেলি মই কৈছো তেখেত কিমান সমস্যাত পৰে কিছুমান বিশেষ পৰিস্থিতিত কেনেকে বেলেন্স হ'ব স্যাৰ কেনেকে এই নীতিটো প্ৰয়োগ কৰিব পৰা অৱস্থা এটা হ'ব তুমি যেটো কথা কৈছা প্ৰায় প্ৰত্যেক যে এই নীতিৰ বিষয়ে কথাটো পাতিছে সবৰে মানে তুমি যদি মিডিয়াত চাইছা এই পলিচি এৰিৱাৰ পৰা কথাটো ওলোৱাৰ পৰা ইমান সমালোচনা হৈছে তাত মূলত এইটোৱে কথা এটো কেনেকে সম্ভৱ কিন্তু মই ভাবো এটো খুব ডাঙৰ বিষয় মানে এটা আমাৰ এপিসোড অনলি অন দা চ্যালেঞ্জেস অফ ইমপ্লিমেন্টেশন ওকে মই একচুয়ালি লিখা মই অলপ কাম কৰি আছো এটোৰ ওপৰত মানে তেতিয়ালে স্যাৰ আজি এই বিষয়টোত আমি নাপাতো কাৰণ মোৰ আপুনি যেতিয়া কিবা অলপ লিখিছো বুলি ক'লে মোৰ খুব লোভ লাগিয়ে গ'ল কাৰণ মই জানো যে খুব এটা ভালকে আমি পাতিব পাৰিম আজি উপৰুৱাকে মই এটো বিষয় নাপাতো আৰু যিসকল মানে দৰ্শকে স্যাৰ এটো বিষয় এই ভিডিওটো চাই আছে শিক্ষকসকলে চাই আছে বুলি মই ভাবিছো তেখেতসকলে অন্তত আজিৰ ভিডিওটো চাই অকণমান নিজকে যদি প্ৰশ্ন কৰে স্যাৰ মই এটা কথা খুব বিশ্বাস কৰো যেতিয়া এগৰাকী শিক্ষকে শিক্ষকতাৰ বৃত্তিটো জড়িত হয় কোনো শিক্ষকে নাভাবে যে মই এজন বেয়া শিক্ষক হম প্ৰত্যেক শিক্ষকৰ মনত সেই কথাটো থাকে যে মই ল'ৰা তাৰ মনত আছে নে এটা এক্সপেৰিয়েন্স হৈছিল আমাৰ এখন স্কুলত যে কোনোবা এগৰাকী শিক্ষক শূন্য হৈছিল কাৰণ তেওঁৰ শ্ৰেণীৰ পৰা ছাত্ৰগৈ বেলেগ এগৰাকী শিক্ষকৰ শ্ৰেণীত বহি আছিল এখন বিদ্যালয়ত আমাৰ এই অভিজ্ঞতাটো হৈছিল আৰু সেই শিক্ষকগৰাকীয়ে মানে অভিযোগ কৰিছিল যে মোৰ শ্ৰেণীৰ পৰা গৈ তেওঁৰ শ্ৰেণীত বহি ক্লাছ কৰি আছে এটা কথাটো হৈছে কি তেনেকুৱা কিয় হয় এনেকুৱা প্ৰত্যেক শিক্ষকৰে চাগে মন যায় ল'ৰা ছোৱালীৰ আটাইতকৈ প্ৰিয় শিক্ষক হ'বৰ কাৰণে কিন্তু আজি আপুনি যিখিনি কথা ক'লে বা নতুন শিক্ষা নীতিয়ে যিখিনি বিষয় বিচাৰিছে মই ভাবো এইখিনি যদি এগৰাকী শিক্ষকে নিজৰ ব্যক্তিত্ব ধাৰণ কৰিব পাৰে আৰু আমাৰ ভিডিওটোৰ উদ্দেশ্যটোই হেতু যে আপোনালোকে উপলব্ধি কৰক যে আপোনালোকৰ কাৰণে কিমান বিশাল এটা ক্ষেত্ৰ এখন মুকলি কৰা হৈছে য'ত আপোনালোকে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা পৰ্যায় এটালৈকে যাব নহয় জানো স্যাৰ মই যদি ভুল কৰা নাই হয় এইটোৱেটো যিখিনি মানে আৰু মই ভাবো তুমি কোৱা নিচিনাকে যে প্ৰত্যেক ব্যক্তিয়ে টিচাৰে নহয় সকলো মানুহে যিমান বেয়া মানুহ নহওক ভাল হ'ব বিচাৰে আজি যেনেকৈ আছে ইয়াতকে মই ভাল হ'ম গতিকে এইটো মানুহ মাত্ৰেই আছে সবৰ মাজত গতিকে এতিয়া আমাৰ টিচাৰখিনিও নিশ্চয় সুযোগ আৰু সুবিধা আৰু সেই পৰিৱেশটো যদি আমি ক্ৰিয়েট কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় মই ভাবো সলনি হ'ব কিছুমান মানুহ অলপ লাহে লাহে হ'ব কিছুমান মানুহ সোনকালে হ'ব গতিকে নিশ্চয় এটো হ'ব পাৰে কিন্তু সেই পৰিৱেশটো কৰাটো এটা ডাঙৰ চ্যালেঞ্জিং এনভায়ৰনমেন্ট কাৰণ ইমান বছৰে আমাৰ যেটো অভ্যস্ত হৈ গ'ল habit cuts both ways মানে it makes things easy and it makes things difficult to learn মানে সেইকাৰণে যেটো প্ৰত্যাহ্বানৰ কথা ক'লা তুমি আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো কি আনলাৰ্নিং লাৰ্নিং নহয় আনলাৰ্নিং ইজ দ্য ৰিয়েল চ্যালেঞ্জ মানে এডুকেশ্যনটো এনেকুৱা হ'ব লাগে যিট ইজ ফ'কাছড অন আনলাৰ্নিং নট অন লাৰ্নিং আমি যিবোৰ ট্ৰেইনিং কৰোঁ আমি সাধাৰণতে এইটো খুব মানে আমি সজাগ যে আমি we have to focus on the present state of mind rather than the new knowledge so what a teacher thinks about it how much or how she works so we always focus on the existing behavior before we go to anything new and different so সেই কথাটো হলে নিশ্চয় সলনি হ'ব মই আশা কৰিছো কিন্তু এইটো বিষয়টো খুব বহল আসলতে এই প্ৰত্যাহ্বানটো কাৰণ বহুত লেভেলত আছে বেলেগ বেলেগ লেভেলত বেলেগ বেলেগ প্ৰত্যাহ্বান আছে আমাৰ যেটো ম্যাপ আছে সেই ম্যাপটোৰ পৰা যদি যোৱা তুমি খুব মানে সিস্টেমেটিক্যালি আমি এই কথাটো পাতিব পাৰো যে প্ৰত্যেকটো লেভেলত কি কি চ্যালেঞ্জ আছে কি কি প্ৰত্যাহ্বান আছে যেটো কাৰণে এই কামটো কৰাত যথেষ্ট মানে সময়ও লাগিব আৰু কষ্ট কৰিব লাগিব গতিকে হেতু বেলেগে কথা পাতিব লাগিব কিন্তু মই আশাবাদী যদি আমি সরকার প্রথমতে পরিবেশটো কৰিব লাগিব যিবোৰ নীতি রুলস বনাব আইন পাস কৰিব সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰিব আৰু যেটো একশন স্ট্ৰেটেজি লব এই পৰিৱৰ্তনৰ কাৰণে প্ৰথমতে পৰিৱৰ্তন হ'ব লাগিব ওপৰ মানুহখিনি ওকে যেটো চেঞ্জ মেনেজমেন্ট প্ৰসেস যিবিলাক সিআৰটি বিলাক কৰিবলৈ কৈছে গতিকে এই ওপৰ মানুহখিনি যেতিয়ালৈকে spirit of the new policy তুমি যদি মোক খোদা স্পিৰিটটো নো কি মই কম empowerment entire heart of the matter is
empower students, empower teachers, empower schools, empower principals, empower parents. Even to empower parents, because now parents can challenge the schools, ask questions. So এইটোৱে হাৰ্ট অফ দ্য মেটাৰ। এই এম্পাৱাৰমেণ্টটো কৰিবৰ কাৰণে আমাৰ মেণ্টেল চেঞ্জ হ'ব লাগিব, কাৰণ আমি কণ্ট্ৰল কৰাত অভ্যস্ত হৈ গ'লো। আমি চবে চবকে কণ্ট্ৰল কৰোঁ, অ'কে। ওপৰৰ পৰা চৰকাৰে কণ্ট্ৰল কৰে, স্কুলবিলাকৰ তলৰখিনিয়ে কৰে। তোমাৰতো নিজৰ অভিজ্ঞতা আছে কেনেকৈ ইনস্পেক্টৰে প্ৰিন্সিপালবিলাকক কণ্ট্ৰল কৰে। গতিকে এই যিটো আমাৰ চবৰে যে টিচাৰবিলাকে প্ৰিন্সিপালে টিচাৰক কণ্ট্ৰল কৰিবলৈ যত্ন কৰে, টিচাৰবিলাকে ষ্টুডেণ্টক কণ্ট্ৰল কৰিব খোজে, এই কথাটো আমি সলাবৰ কাৰণে প্ৰত্যেকটো লেভেলতে যথেষ্ট প্ৰত্যাহ্বান আছে এইটো কৰাৰ। গতিকে চৰকাৰে এই একশ্যন ষ্ট্ৰেটেজি যিটো বনাব এইটোৰ ওপৰত নিৰ্ভৰ কৰিব। বহুত ধন্যবাদ। আজি আমি খুব গুৰুত্বপূৰ্ণ এটা বিষয়, নীতিটোৰ এটা গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে কিছু আলোচনা কৰিলোঁ। আশা কৰোঁ আমাৰ দৰ্শকসকল, বিশেষকৈ শিক্ষক সমাজ যিসকলে এই বিষয়ে কিছু কথা জানিবলৈ বিচাৰিছে, তেওঁলোক উপকৃত হ'ব। আৰু আমি পৰৱৰ্তী ভিডিঅ'টো তেনেকুৱা গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আমি আলোচনা কৰিম। আমাৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আছে, কাৰিকুলামৰ বিষয়ত আমাৰ আলোচনা কৰিবলৈ আছে, লেংগুৱেজৰ বিষয়ত আলোচনা কৰিবলৈ আছে, যিসমূহক লৈ যথেষ্ট কনফ্লিক্ট হৈ আছিলে। আমি আগৰ ভিডিঅ'টোত যেতিয়া কৈছোঁ যে মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা থাকিব, আজি এগৰাকী শিক্ষকে মোক ফোন কৰি কৈছিল, বাইদেউ পৰীক্ষাবোৰ থাকিব নহয়। তাৰমানে কি হয়, কোনোবাখিনিত যিসমূহ আলোচনাই হৈ থাকে, সেই আলোচনাবিলাকৰ দৰেই আমি ভাবিবলৈ লওঁ আচলতে। কিন্তু যেতিয়া অকণমান বেলেগ এটা দিশ দেখা যায়, মই লক্ষ্য কৰিছোঁ যে সেই দিশসমূহৰ প্ৰতিও মানুহে অকণমান চিন্তা কৰে। আজিৰ ভিডিঅ'টো টেলিকাষ্ট কৰাৰ পিছত মোৰ তেনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছে। ছাৰ, আপোনাকো বহুত ধন্যবাদ। আপুনি ইমান কামৰ মাজতো এই বিষয়টোত মোক সময় দিছে, আৰু কেৱল এবাৰৰ কাৰণে নহয়। মই আপোনাক কৈছিলোঁ যে ছাৰ আমি এটা চিৰিজ নিচিনাকৈ কৰিম, আৰু তাৰ কাৰণে আপুনি মোক সময় দিম বুলি কৈছে। এইটো মোৰ কাৰণে নিশ্চিতভাৱে এটা আশীৰ্বাদ। ভিডিঅ'সমূহ কোনে চাই সেইটোকে দৰকাৰী কথা হৈছে, মই ভাবোঁ যে এই ভিডিঅ'টোৱে অকণমান এটা মাইক্ৰ' পৰ্যায়ত হ'লেও এটা কাম কৰিছে যেন মোৰ লাগে। সেইটোৱে মোৰ আচলতে সন্তুষ্টি। আপোনালোক আটাইলৈ ধন্যবাদ। আৰু প্ৰতিগৰাকী শিক্ষক অতি শ্ৰদ্ধেয়, অতি সন্মানীয়। আপোনালোকক নতুন শিক্ষানীতিয়ে এটা সুন্দৰ সুযোগ দিছে নিজকে এক্সপ্ল'ৰ কৰিবৰ কাৰণে, নিজক উইথ ডিগনিটি নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে, আৰু ছাত্ৰৰ বুকুৰ শিক্ষকগৰাকী হ'বৰ কাৰণে এটা খুব ডাঙৰ এটা সুযোগ দিছে। এই সুযোগটো কেতিয়াও নোলোৱাকৈ নাথাকিব। গতিকে আপোনালোকেও খুব লক্ষ্য কৰক এই নীতিটো সুন্দৰকৈ ইমপ্লিমেণ্ট হৈছে নে নাই। আমি কিছু ধৈৰ্য ধৰিব লাগিব, কিন্তু সেই নিজৰ ভইচটো, নিজৰ মাতটো সদায় সক্ৰিয় কৰি ৰাখিব। ছাৰ, আপোনাক বহুত বহুত ধন্যবাদ। Thank you.